মোৰ ইউটিউব চেনেললৈ মই তোমালোকক আদৰণি জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ বিহাইভ কিতাপখনৰ তৃতীয়টো লেসন দ্য লিটল গাৰ্ল তোমালোকৰ লগত লাইন বাই লাইন মই তোমালোকক এক্সপ্লেইন কৰিম বা বৰ্ণনা কৰি দিম। To the little girl, he was a figure to be feared and avoided. Every morning before going to work, he came into her room and gave her a casual kiss, to which she responded with, "Goodbye, father." And oh, there was a glad sense of relief when she heard the noise of the carriage growing fainter and fainter down the long road. কৈছে কণমানি ছোৱালীজনীয়ে তাই দেউতাকক খুব ভয় কৰিছিলে আৰু সেইকাৰণে তাৰ পৰা প্ৰায় আঁতৰিয়ে আছিলে। প্ৰতিদিনে ৰাতিপুৱা তেওঁ যেতিয়া অফিচলৈ গৈছিল যোৱাৰ আগতে তেওঁ তাইৰ কাষলৈ আহিছিলে আৰু ৰুমলৈ আহিছিলে আৰু আহি তাইক চুমা খাইছিলে আৰু তাইও হয় নেকি দেউতা ঠিক আছে বুলি সঁহাৰি দিছিলে। যেতিয়া দেউতাকে গাড়ীত উঠি আঁতৰি যোৱাৰ শব্দ তাই শুনিবলৈ পাইছিলে তেতিয়া গাড়ীৰ শব্দ শুনিছিলে তেতিয়া তাই এনেকুৱা লাগে তাই মনত বৰ হকা অনুভৱ কৰিছিলে। অৰ্থাৎ কেলে হকা অনুভৱ কৰিছিলে তাই দেউতাকক ভয় কৰিছিলে ন আৰু দেউতাক কাষৰ পৰা আঁতৰি গ'লেই যেন তাই বাচি যায় এনেকুৱা ধৰণৰ তাই এটা ধাৰণা আছিলে। In the evening, when he came home, he stood near the staircase and heard his loud voice in the hall, "Bring my tea into the drawing room. Has not the paper come yet? Mother, go and see if my paper's out there and bring me my slippers." So, কি হৈছে যেতিয়া সন্ধ্যা সময়ত তেওঁ কামৰ পৰা উভতি আহে তাই চিৰিৰ কাষৰ পৰাই ড্ৰয়িং ৰুমলৈ মানে চাই দিয়ে যেতিয়া তাই শুনিবলৈ পায় দেউতাকে কোৱা শুনে চিঞৰি চিঞৰি যে মোৰ চাহৰ কাপটো ইয়ালৈ লৈ আহা। বাতৰি কাকতখন আহিলেনে? মা তুমি গৈ চোৱাচোন মোৰ লেখাটো আজি ওলাইছেনে নাই? মোৰ চেণ্ডেলযোৰ ক'ত? এনেকুৱা ধৰণে এই কথাখিনি চিঞৰি চিঞৰি তেওঁ দেউতাকে অহৰহ কৈ যায়। কেজিয়া mother would call to her, "If you are a good girl, you can calm down and take off father's boots." Slowly, the girl would slip down the stairs, more slowly still across the hall and push open the drawing room door. So, মাকে তেতিয়া কয় যে কেজিয়া তুমি যদি ভাল ছোৱালী হয় তুমি তললৈ নামি আহাচোন আহি দেউতাৰ জোতাযোৰ খুলি দিয়া আৰু খুলি ষ্টেণ্ডত ৰাখি দিয়া বা জাগাত থৈ দিয়া। আৰু লাহে লাহে ছোৱালীজনীয়ে কি কৰে তাই চিৰিৰে নামি আহে চৰাঘৰৰ বা ড্ৰয়িং ৰুমৰ ফালে আৰু আহোঁতে তাই কি শুনিবলৈ পায় ডাঙৰ ডাঙৰ ভইচেৰে ডাঙৰ ডাঙৰ মাতেৰে দেউতাকে কি কৈছে যে মোৰ চাহ কাপ ইয়ালৈ লৈ আহা। বাতৰি কাকত আহিছেনে? মা তুমি গৈ চোৱাচোন মোৰ লেখাটো আজি ওলাইছেনে নাই? মোৰ চেণ্ডেলযোৰ ক'ত? এনেধৰণে দেউতাকে আহি ডাঙৰ ডাঙৰকৈ কথাবিলাক বা বস্তুবিলাক বিচাৰে। By that time, he had his spectacles on and looked at her over then in a way that was terrifying to the little girl. কৈছে সেইখিনি সময়ত তাই যেতিয়া গৈ গৈ দেউতাকৰ ওচৰ পায় সেইখিনি সময়ত কি হয় দেউতাকে অলৰেডি স্পেক্টেকলছ মানে চশমাযোৰ পিন্ধে আৰু তাইলৈ এনেকৈ চাই আৰু তাই তেওঁৰ সেই দৃষ্টিটো চশমাযোৰ অকণমান তললৈ নমাই যেনেকৈ চাই সেই দৃষ্টিটোতে তাই ভয় লাগি যায় দেউতাকলৈ। Well, Kajia, hurry up and pull off these boots and take them outside. Have you been a good girl today? So, দেউতাকে কয় যে কাজিয়া সোনকালে কৰা তুমি মোৰ জোতাযোৰ খুলি লৈ যোৱা আৰু বাহিৰত ৰাখি দিয়া। এই মোৰ জোতাযোৰ বাহিৰত ৰাখি দিয়া আৰু কয় যে তুমি আজি ঠিক ঠাকে আছিলানে? তুমি কোনো একো দুষ্টামি কৰা নাইতো? মই কেনেকৈ কম দেউতা এনেকৈ তাই I do not know father মানে মই কেনেকৈ কম দেউতা you do not know
if you stutter like that, mother will have to take you to the doctor. কৈছে তুমি যদি এনেকৈ খুনাৰ দৰে কথা কোৱা, দেউতাকৰ আচলতে খং উঠি গৈছে, যাই যেতিয়া মই কেনেকে কম এনেকে বুলি কৈছিলে, সেইষাৰ কথা শুনি দেউতাকৰ খং উঠি গৈছিলে। কৈছিলে দেউতাকে যে মই মাক কম তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাব। She never stuttered with other people, but had quite given it up, but only with father, because then she was trying so hard to say the words properly. কৈছে যে তাই অন্য মানুহৰ মানে ওচৰত তাই খুকুজে কথাখিনি পাতিলে খুকুজে নালাগে, কিন্তু তাই দেউতাকক ইমানেই ভয় কৰে যে বেছি ভালকৈ তাই ক'বলৈ চেষ্টা কৰাৰ কাৰণে একমাত্ৰ দেউতাকৰ লগত কথা পাতোতেই তাই খুকুজা লাগে আৰু তাই শুনাকৈ কথা কয়। What is the matter? What are you looking so wretched about? Mother, I wish you taught this child not to appear on the brink of suicide. Here, Kezia, carry my teacup back to the table carefully. কি হৈছে তোমাৰ? তুমি কিয় মন মাৰি আছা? মা, তেনেকৈ দেউতাকে সুধিছে তোমাৰ কি হৈছে আৰু তুমি কেলে মন মাৰি আছা? আৰু মাকক সুধিছে যে মা তুমি তাইক শিকোৱা নাই নেকি যে এনেকৈ মন মাৰি যেনেকৈ তাই মন মাৰি আছে যেন তাই সুইচাইড কৰিবলৈহে কৈ আছে। তাই এই মন মৰা চেহেৰাটো লৈ মোৰ আগত আহিবলৈ নকবা। কেজিয়া, মোৰ চাহৰ কাপটো সাৱধানে টেবুলত থৈ দিয়া। এই যে কথাবোৰ দেউতাকে কৈছিলে, সাৱধানে যে নিবলৈ কৈছিলে, তাই যিহেতু দেউতাকক খুব ভয় কৰে হয়নে, আৰু সেইকাৰণে যে সাৱধানে যেতিয়া কাপটো নিব কৰিছিলে তাই ভয়তে এনেকুৱা লাগিছিলে ভয়তে যেন কাপটো পৰি যাব, আৰু তাই লাহে লাহে মানে কি হৈছে সেই কোঠাৰ পৰা দেউতাকৰ ওচৰৰ পৰা লাহে লাহে তাই আঁতৰি গুচি যায়। He was so big, his hands and his neck, especially his mouth, when he ran. Thinking about him along was like thinking about a giant. কৈছে তেওঁৰ মানুহ হিচাপে তেওঁ ওখ ডাঙৰ, যথেষ্ট ডাঙৰ, তেওঁ হাতখনো ডাঙৰ, আৰু তেওঁ যেতিয়া হামিয়াই তেতিয়া তেওঁৰ মুখখন বৰ ডাঙৰ যেন লাগে। মুঠতে তাই দেউতাকক ডাঙৰ বিশালকা এটা দৈত্য যেন লাগে। On Sunday afternoon, grandmother sent her down to the drawing room to have a nice talk with father and mother. But the little girl always found mother reading and father stretched out on the sofa, his handkerchief on his face, his feet on one of the best cushions, sleeping soundly and snoringly. কৈছে প্ৰতি দেওবাৰে তাই কি দৃশ্যটো দেখা পায় ঘৰখনত, প্ৰতি দেওবাৰে আবেলি আইতাকে তাইক মাক দেউতাকৰ লগত মানে সৈতে মন খুলি কথা পাতিবলৈ ড্ৰয়িং ৰুমলৈ তাইক পঠিয়াই দিয়ে। কিন্তু প্ৰতিবাৰে তাই দেখিছে যে মাকে পঢ়াত ব্যস্ত হৈ থাকে, আৰু দেউতাকে কি হৈছে মুখখন ৰুমালেৰে ঢাকি মানে চোফাত আটাইতকৈ ধুনীয়া কুচনটোৰ ওপৰত ভৰি তুলি দীঘলকৈ পৰি নাক ঘৰঘৰাই শুই থাকে। She sat on a stool and gravely watched him until he woke and stretched and asked the time, then looked at her. কৈছে তাই টুল এখনতে বহি দেউতাক সাৰ পোৱালে ৰৈ বাট চাই থাকে। অৱশেষত যেতিয়া তেওঁ সাৰ পাই কেইটা বাজিছে সোধে আৰু তাৰ পাছত তাইলৈ চায়। Don't stare so, Kezia. You look like a little brown owl. এনেকৈ কিয় চাই আছা কাজিয়া? তুমি এনেকৈ চাই থাকিলে তোমাক কিবা ফেঁচাটো যেন দেখি। চ' এইবিলাক কথা কি হৈছে তেওঁ কৈছে দেউতাকৰ এইটো সদায়ৰ কথা, মানে তাই যিহেতু তেনেকৈ দেউতাকক দেওবাৰে কথা পাতিবলৈ বুলি তললৈ যায়, আৰু এনেকুৱা এটা পৰিৱেশে তাই সদায় দেখি আহিছে, আৰু সেইকাৰণে তাই এইটো বেছিকৈ মন নিদিয়ে। One day when she was kept indoors with a cold, her grandmother told her that এদিন কি হৈছে তাই ঠাণ্ডাতে ঘৰত, মানে তাই ঠাণ্ডা লাগিছিলে, অৰ্থাৎ তাই চৰ্দি হৈছিলে, আৰু সেইকাৰণে তাই ঘৰৰ ভিতৰতে আছিলে। Her grandmother told her that father's birthday was next week and suggested she should make him
a pin cushion for a gift out of a beautiful piece of yellow silk. কৈছে এদিন এই পানী লগা দিনটো যেহেতু তাই বাহিৰলৈ যাবলৈ পৰা নাছিলে বা তাইক পঠিওৱা হোৱা নাছিলে সো সেইদিনাখন আইতাকে তাইক ক'লে যে কেইদিনমানৰ পিছতে মানে নেক্সট উইক অৰ্থাৎ পিছৰ সপ্তাহত দেউতাকৰ বাৰ্থডে আছে সো দেউতাকৰ জন্মদিনত যদি তুমি দেউতাৰ কাৰণে যদি এটা পিন কুচন বনোৱা তেতিয়াহ'লে সেই পিন কুচনটো বনালে কি হৈছে দেউতাক যদি বাৰ্থডেত উপহাৰ দিয়া হয় তেওঁ খুব ভাল পাব আৰু পিন কুচনটো হৈছে কি মানে পিনেৰে বনোৱা অৰ্থাৎ কুচনটোত বিভিন্ন ৰঙী হেডৰ মানে মূৰত পিনবিলাকৰ মূৰত বিভিন্ন ৰঙৰ প্লাষ্টিকৰ কভাৰ লাগি থকা যিবিলাকে সেইবিলাক পিন দি কুচন বনোৱা পিন কুচন বুলি কৈছে এইবিলাক আৰু সেই পিন কুচন বনাবৰ কাৰণে আইতাকে তাইক কি দিলে এখন হালধীয়া চিল্কৰ কাপোৰ এখন তাইক দিলে আইতাকৰ এই আইডিয়া তাইক খুব ভাল লাগিলে কোনটো আইডিয়া ভাল লাগিলে বাৰ্থডেত অৰ্থাৎ দেউতাকক এটা পিন কুচন তাই গিফ্ট দিব সেই কথাটো তাই ভাবি খুব ভাল লাগিলে সেই আইতাকে দিয়া তাই কি কৰিছিলে তাৰপিছত গিফ্ট আউট অফ এ বিউটিফুল পিচ অফ য়েল্লো চিল্কৰ সেই কাপোৰখন তাই খুব ভাল লাগিলে আইডিয়াটোও ভাল লাগিলে চ' লেবৰাছলি উইথ এ ডাবল কটন দ্য লিটিল গাৰ্ল ষ্টেচ থ্ৰী চাইড বাট হোৱাট টু ফিল ইট উইথ That was the question. The grandmother was out in the garden and she wandered into mother's bedroom to look for scraps. On the bed table, she discovered a great many sheets of fine papers, gathered them up, tore them into tiny pieces and stuffed her case, then sewed up the fourth side. তাই কি কৰিলে আইতাকে দিয়া হালধীয়া চিল্কৰ কাপোৰখন দুজাপ কৰি তিনিওটা চাইডে কষ্টৰে চিলাই মাৰি কুচন এটা কৰিলে কিন্তু এতিয়াহে সমস্যাটো হ'ল তাৰ মাজত কি ভৰাব আইতাকে সেই সময়ত বাগিচালৈ গৈছিল আৰু তাই কুচনৰ মাজত দিব পৰা বস্তুটো বিচাৰি ইপাল সিপাল কৰি মাক দেউতাকৰ শুৱা কোঠা পালেগৈ তাই দেখিলে বিছনাৰ কাষত টেবুলত কেইবাখিলাও কাগজ পৰি আছে ভাবিলে যে এইখিনি কাগজে ভালকৈ তাই কুচনটো বনাব পাৰিব আৰু হেয়ে তাই কাগজখিনি গোটাই ফালি সৰু সৰু টুকুৰা কৰিলে আৰু কুচনটোৰ ভিতৰত ভৰাই চতুৰ্থ ফালটো চিলাই পেলালে আৰু তাই কি হৈছে তাই কামটো সুন্দৰভাৱে কৰিব পৰাৰ কাৰণে মনতে আনন্দও পালে অৰ্থাৎ সেই পিন কুচনটো যিটো তাই দেউতাকক উপহাৰ হিচাপে দিব বাৰ্থডেত বা জন্মদিনত সেইটো সম্পূৰ্ণকৈ সুন্দৰভাৱে কৰিব পাৰি তাই নিজেই সন্তুষ্টি লভিলে That night there was a hue and cry in the house. Father's great speech for the Port Authority had been lost. Rooms were searched, servants questioned. Finally, mother came into Kezia's room. Kezia, I suppose you did not see some papers on the table in your room. Oh yes, she said. I tore them up for my surprise. What? Screamed mother. Come right straight down to the dining room this instant. কি হৈছে তাই কোঠাটোত সোমাই কি কৰিলেগে দেউতাকৰ আচলতে ইম্পৰ্টেণ্ট বস্তু তাই ভাঙি পেলালে হয়নে বা মানে ফালি পেলালে ট'ৰ কৰি পেলালে চ' কি হৈছে যেতিয়া সন্ধিয়া সময়ত কথাটো কি হ'ল সন্ধিয়া সময়ত কি হৈছিলে এট নাইট দেয়াৰ ৱাজ এ হিউ এণ্ড ক্ৰাই ইন দ্য হাউচ তেতিয়াহে অথন্তৰ লাগিলে যেতিয়া সেইদিনা ৰাতি ঘৰত বিৰাট চিঞৰ বাখৰ হ'ল পৰ্ট অথৰিটিক দিবলৈ দেউতাকে লিখি উলিওৱা সেই ভাষণটো হেৰাইছে ঘৰৰ সকলো কাম কৰা মানুহ পৰিয়ালৰ মানুহক ফুটফুচ কৰিলে সকলোৱে এইটো বিচাৰি চলাহট কৰিলে শেষত মাক কেজিয়াৰ ৰুমলৈ আহিলে সুধিলে কেজিয়া তুমি আমাৰ কোঠালীৰ টেবুলত কেইখনমান কাগজ দেখিছিলা নেকি তাই ক'লে তো মই সেইবিলাক টুকুৰা কৰি গিফ্ট দিবলৈ বনোৱা কুচনটোত ভৰাই দিলো সেই কথা শুনি মাকৰ বৰ খং উঠিলে আৰু খঙতে তাইক ক'লে যে তলৰ ডাইনিং ৰুমলৈ তুমি ড্ৰয়িং ৰুমলৈ নামি আহা এই মুহূৰ্ততে আৰু সেই বুলি তেওঁ টানিয়ে তাইক এক প্ৰকাৰ লৈ গ'ল দেউতাকৰ ওচৰলৈ
and she was dragged down to where father was pacing to and fro, hands behind his back. So কি হৈছে দেউতাকৰ ওচৰলৈ লৈ গ'ল আৰু দেউতাকে কি কৰি আছে হাতখন পিছফালে কৰি ইফাল ইফাল কৰি আছে তেওঁ চিন্তা কৰি আছে কিনো হ'ল মানে ক'তনো হেৰে এনেকৈ ভাবি তেওঁ ঘৰটোত ইফাল ইফাল কৰি আছে যেতিয়া মাকে তাইক লৈ গ'ল well he said sharply mother explained he stopped and stared at the child. Did you do that? No, she whispered. Mother, go up to her room and fetch down the damn things. See that the child put to bed this instant. কৈছে যেতিয়া তাই নামি আহিলে দেউতাকৰ ওচৰলৈ দেউতাকে সুধিলে মানে কি হ'ল তেতিয়া মাকে মানে কলে যেতিয়া কথাটো বুজায় তেতিয়া দেউতাকৰ খুব খং উঠিলে আৰু খঙতে তাইলে ঘুপাকে চালে এইটো তোমাৰ কাম না না নহয় বুলি তাই কোনোমতেহে উত্তৰ দিলে দেউতাকে মাকক ক'লে তাই ৰুমলৈ যোৱাচোন আৰু তাইনো কিনো অৰ্ডাৰকাৰী কি বস্তু বনালে তুমি চোৱাগৈ ইয়ালৈ আৰু চাই ইয়ালৈ লৈ আহা আৰু তাইক আৰু ক'তো যাবলৈ নিদিবা কি কৈছে তাই বিচনাতে এই মুহূৰ্ততে তাই নিজৰ ৰুমত তাইক থাকিব দিয়া অৰ্থাৎ দেউতাকৰ ইমান খং উঠিছিলে যে তাইক সেইকাৰণে ক'তো যাবলৈ নিদি তাই ৰুমত থাকিবলৈ দিবলৈ ক'লে Crying too much to explain, she lay in the shadowed room watching the evening light make a sad little pattern on the floor. Then father came into the room with a ruler in his hands. I am going to beat you for this, he said. Oh, no, she screamed, hiding under the bedclothes. See, he pulled them aside. Sit up, he ordered, and hold out your hands. You must be taught once and for all not to touch what does not belong to you. But it was for your birthday. Down came the ruler on her little pink palms. বুজাবলৈ কি হৈছে বুজাবলৈ চেষ্টা কৰিও বুজাব যেতিয়া নোৱাৰিলে তাই গোটেই সন্ধিয়াটো তাই কান্দি কান্দি ৰুমতে সোমাই থাকিলে শেষত দেউতাকে হাতত এডাল চেকনি মানে এছাৰি হয়নে এছাৰি লৈ কি হৈছে ৰুমলৈ সোমাই আহিল আৰু ক'লে যে তোমাৰ দুখৰ বাবে মই তোমাক শাস্তি দিম তাই ভয়তে কি হৈছে বিছনা চাদৰখনৰ তলত সোমাই কান্দি কান্দি ক'লে নামাৰিবা দেউতা মোক নামাৰিবা কিন্তু তেওঁ কি কৰিছে তাইক খঙতে টানি তাৰ পৰা বিছনা চাদৰৰ তলৰ পৰা তাইক টানি উলিয়াই আনিলে তেওঁ খঙেৰে ক'লে বহা আৰু হাতখন মেলি দিয়া অন্যৰ বস্তু যে চুব নালাগে সেই শিক্ষা তুমি পোৱা উচিত তেতিয়া তাই ক'লে কিন্তু মই তোমাৰ জন্মদিনৰ বাবেহে চুইছিলো তাই কোমল হাতৰ তলুৱাত চেকনিৰ কোব পৰিল যদিও তাই কৈছিলে যে তোমাৰ মই বাৰ্থডে কাৰণেহে মই এখন চুইছিলো বা এই কাগজখিনি হাত দিছিলো কিন্তু দেউতাকৰ খংটো নকমিল আৰু তেওঁ কি কৰিলে তাই হাতৰ তলুৱাত এছাৰিয়ে চেকনিয়ে তাইক কোব পৰিলে পিটিলে Hours later, when grandmother had wrapped her in a shawl and rocked her in the rocking chair, the child clung to her soft body. What did God make fathers for? She sobbed. Here is a clean hanky, darling. Blow your nose. Go to sleep, pet. You will forget all about in the morning. I tried to explain to father, but he was too upset to listen tonight. So, কেইঘণ্টামানৰ পাছত আইতাকে তাই ৰুমটোলৈ আহিলে হয়নে তাই ৰুমলৈ আহিলে আৰু এখন গৰম চলেৰে তাইক মেৰিয়াই কুলাত লৈ বহি পৰিলে আৰু তাইও আইতাকক সাৱটি ধৰিলে তাৰপিছত কি হৈছে তাই ফেকুৰি ফেকুৰি আইতাকক সুধিলে ঈশ্বৰে বাৰু কেলে দেউতাকবিলাকক বনায় তেতিয়া
আইতাকে ক'লে যে হাততে কান্দি কান্দি তাই নাকেদি পানী ওলাই আছিলে হয় নাই তেতিয়া এখন হেংকিয়ে কৈছিলে যে হেংকিখন লোৱা বা ৰুমালখন লোৱা তোমাৰ নাকটো মুচি লোৱা and you will forget all about it in the morning আৰু তুমি কৈছে যে তুমি এই সকলোবিলাক কথা চিন্তা নকৰিবা তুমি এই সকলোবিলাক কথা কালিলৈ পাহৰি যাবা I tried to explain to father but he was too upset to listen tonight আসলে মই তোমাৰ দেউতাক বুজাবলৈ চেষ্টা কৰিছিলো কিন্তু তেওঁ ইমানেই দুখী হৈ আছিল ইমানেই তেওঁ বেয়া পাইছিলে যে মই কোৱা কথাবিলাক তেওঁ শুনিব নিবিচাৰিলে আৰু এতিয়া কি কৈছে নাকটো মুচি তুমি শুই পৰা ৰাতিপুৱালে সকলোবিলাক ঠিকঠাক হৈ যাব but the child never forgot next time she saw him she quickly put both hands behind her back and a red color flew into her cheeks হৈছে কি কিন্তু আইতাকে যেহেতু কৈছিলে তুমি শুই থাকা কালিলে সকলোবিলাক ঠিক হৈ যাব হয় না আৰু তুমি একানে তুমি সব পাহৰিও যাবা কিন্তু কি কৰিছে সৰু ছোৱালীজনীয়ে কিন্তু এইবিলাক কথা পাহৰি নগল আৰু হেকানে কি হৈছে যেতিয়া তাই দেউতাকক দেখে তাই নিজৰ হাতখন পিছফালে কৰি ৰাখি থয় আৰু তাই মুখখন ৰঙা পৰি যায় অৰ্থাৎ তাই মুখখন ভয়তে ৰঙা পৰি যায় দেউতাকক দেখিলে তাই মানে পিছলৈ ভয় কৰা হল The McDonald's lived next door. They had 5 children. Looking through a gap in the fence, the little girl saw them playing tag in the evening. So the McDonald's lived next door. অৰ্থাৎ McDonald's নামৰ মানুহজন বা আঙ্কেলজন তেওঁলোকৰ কাখৰ ঘৰটোতে থাকিছিলে এদিন তাই ঘৰৰ মানে ফেন্সিং বা হেতৰ ঘৰৰ ফাকেদি চহৰৰ বেৰৰ ফাকেদি দেখিলে যে হেতে আটাই খেলি আছে all are playing tag মানে কি চুৰ পুলিচ নিচিনা ধৰা ধৰি খেল নিচিনা চুৰ পুলিচৰ নিচিনা খেল খেলি আছে গধূলি সময়ত বা আবেলি সময়ত the father with the baby আৰু দেউতাকে মৌ নামৰ বেবিটো on his shoulders হাতত লৈ আছে and his little কান্ধত লৈ আছে and the two little girls hanging on his coat pockets ran around and around the flower beds shaking with laughter once he saw the boys turn the hose on him and he tried to catch them laughing all the time so তাহাঁতি চুৰ পুলিচ খেলি আছে নহয় নে দেউতাকে সৰু কেঁচুৱাটো কান্ধত লৈ আছে আৰু ছোৱালী দুজনীয়ে দেউতাকৰ কাষে কাষে ফুলখিনিৰ চাৰিফালে হাঁহি হাঁহি দৌৰি আছে মানে পলাইছে ককাইহঁতে খেলিছে হয় নে আৰু লৰাহঁতে কি কৰিছে সিহঁতে ধৰিবলৈ চেষ্টা কৰি আনন্দৰে দৌৰি দৌৰি আহিছে তাৰপিছত আকৌ অকণ পিছত কি দেখিছে যে দেউতাকে তেওঁলোকক ধৰিবলৈ তাৰ পিছত দেউতাকে হেতক ধৰিবলৈ বা চুবলৈ হাঁহি হাঁহি খেদি আহিছে then it was she decided there were different sort of fathers তেতিয়া তাই মনত এটা ধাৰণা হ'ল যে সকলোবিলাক দেউতাক একে নহয় suddenly one day mother became ill and she and grandmother went to the hospital the little girl was left alone in the house with Alice the cook that was all right in the daytime কৈছে হঠাতে এদিন কি হ'ল মাকৰ গা বেয়া হ'ল অসুখ হ'ল আৰু কিছে আইতাকো মাকৰ লগত হস্পিটেললৈ যাব লগা হ'ল সেইদিনাখন কি হ'ল তাইক সৰু ছোৱালীজনীক তেওঁলোকৰ ঘৰৰ ৰান্ধনী এলিছৰ লগত থৈ যাব লগা হ'ল that was all right in the daytime কি কৈছে দিনৰ সময়টো বাৰু সকলোবিলাক একো সমস্যা নহল But while Alice was putting her to bed, she grew suddenly afraid. কিন্তু এলিছে যেতিয়া তাইক বিছনাত থৈ আহিছিলে তাই হঠাতে মনত ভয় লাগিলে What all I do if I have a nightmare? She asked. I often have nightmares and then Granny takes me into her bed. I can't stay in the dark. It is all gets whispery. কৈছে যদি মোৰ ৰাতি ভয় লাগে মই যদি
nightmare দেখো মানে সপোন দেখো, she asked. I often have nightmares and then Granny take me into her bed. অৰ্থাৎ মই প্ৰায় ৰাতি সপোন দেখো আৰু তেতিয়া কি কৈছে আইতাই মোক তেওঁৰ বিচনালৈ লৈ যায়। চ' সপোন যিহেতু মই দেখোৱেই আৰু আইতা বিচনা সদায় মই লৈ যায় আৰু কি কৈছে মই আন্ধাৰক ভয় কৰোঁ, মোৰ আন্ধাৰত ভয় লাগে আৰু সেইকাৰণে কি কৈছে তাই কৈছে যে মোৰ তেতিয়া কি হ'ব। ইউ জাষ্ট গ' টু শ্লিপ চাইল্ড ছেইড এলিছে ক'লে যে তুমি শুই পৰা, একো নহয়। পুলিং অফ হাৰ শ্বক্স, তাই মোজাবিলাক খুলি দিলে। এণ্ড ডু নট ইউ স্ক্ৰেম এণ্ড ৱেক ইউৰ প'ৰ পা, কৈছে তুমি ক'লে যে তুমি চিন্তা নকৰিবা, ভালকে শুই থাকা, একো নহয় আৰু ৰাতি নিচিঞৰিবা, নহ'লে দেউতা কি আছে সাৰ পাই যাব। But the same old nightmare came. The butcher with a knife and a rope, who came nearer and nearer, smiling that dreadful smile, while she could not move, could only stand still, crying out, "Grandma, Grandma." She woke, shivering to see father beside her bed, a candle in his hand. কৈছে তাই সেই সদায় যিটো যেনেকৈ সপোন দেখে ৰাতি, যে এজন বাচ্চাৰ মানে কি আৰু এইবোৰ তোমাৰ কি কয় কচাই বুলি কয় আচলতে, যিবিলাকে মানুহ মানে ছাগলী তাগলী কাটে বা এনেকুৱা ধৰণৰ সেই মানুহবিলাকক কয় যে এজন কচাই কিছু এজন মানুহে কি কৈছে তেওঁ হাতত এখন দা লৈ আৰু এডাল হাতৰ ৰছী লৈ তাইৰ কাষলৈ আগবাঢ়ি আহিছে, হাঁহি হাঁহি একদম এটা ভয়ানক হাঁহি মাৰি মাৰি তাইৰ কাষলৈ আগবাঢ়ি আহিছে। While she could not move, could only stand still, crying out. আৰু তাই যেতিয়া মানে লৰচৰ কৰিব নোৱাৰিছিলে তাই কান্দি পেলাইছিলে আৰু সপোনতে তাই চিঞৰিছিলে গ্ৰেণ্ডমা গ্ৰেণ্ডমা, মানে আইতা আইতা বুলি তাই চিঞৰিছিলে। যেতিয়া তাই কোনো ভৰি হাতবোৰ লৰচৰ কৰিব পৰা নাছিলে তেতিয়া তাই আইতা আইতা বুলি চিঞৰিছিলে ভয়তে। তাই ঘামি জামি সাৰ পাই যেতিয়া দেখিছিলে যে দেউতাকক কাষতে মম এডাল লৈ থিয় হৈ আছে। What is the matter? He said. তেওঁ সুধিলে কি হ'ল? Oh, a butcher, a knife. I want Granny. তাই ক'লে যে এজন বাচ্চা বা বেয়া মানুহ আহিছিলে, তেওঁৰ হাতত এখন দা, আৰু তাই সপোনৰ এটা চিঞৰিছিলে যে মোক নাকাটিবা নাকাটিবা। তাৰপিছত কৈছিলে যে আইতা ক'ত আইতা? He blew out the candle, bent down and caught up the child in his arms, carrying her along the passage to the big bedroom. আৰু তেতিয়া তাই কি কৰিছিলে, তাই চিঞৰা দেখি দেউতাকে আহিলে তাইক, তাৰপিছত তেওঁ কাণ্ডেলডাল নুমালে, অৰ্থাৎ মমডাল নুমাই তেওঁক কাষতে লৈ আৰ্মছত তেওঁ কোলাত লৈ তাই নিজৰ ৰুমলৈ, ডাঙৰ বেডৰুমটোলৈ বা নিজৰ শোৱা ৰুমলৈ তাইক লৈ গ'ল। A newspaper was on the bed. He put away the paper, then carefully tucked up the child. তাই কি হৈছে নিউজ পেপাৰখনৰ বিচনাতে পৰি আছিলে হয়নে, সেই বিচনাৰ পৰা নিউজ পেপাৰখন ভালকৈ আঁতৰাই থ'লে আৰু তাৰপিছত তাইক ধুনীয়াকৈ শুৱাই দিলে বিচনাখনত আৰু নিজেও কি হৈছে he lay down beside her, নিজেও তাইৰ কাষতে ধুনীয়াকৈ শুই পৰিল। Half asleep still with the butcher's smile all about her, it seemed she crept close to him, snuggled her head under his arm, held tightly to his shirt. কৈছে তাই সেই যে সপোনটো দেখি আছিলে আধা টোপনি আধা সাৰ পোৱা নিচিনা তাই এইটো অৱস্থা হয় নে, দেউতাকে লৈ আহিছে যে তাৰ মানে অকণ টোপনি জালছে, যিহেতু তাই সৰু ছোৱালী আছিলে হয় নে, আৰু সেইকাৰণে তাই কি কৰিছে দেউতাকৰ ওচৰলৈ সেই বাচ্চাটোৱে খেদি আহে বুলি ভয়তে দেউতাকৰ খুব কাষ চাপি গৈছে শুবলৈ, আৰু তাই গৈ গৈছে দেউতাকৰ হাতখনৰ ওপৰতে শুই দিছে, আৰ্মৰ ওপৰতে শুই দিছে আৰু দেউতাকক টাইটলি, দেউতাকৰ চাৰ্টটো টাইটলি তাই ধৰি টোপনি যাবলৈ চেষ্টা কৰিছে। আৰু তাই যেতিয়া দেন দ্য ডাৰ্ক ডিড নট মেটাৰ, চি লে ষ্টিল, আৰু তেতিয়া কি হৈছে তাইৰ মনত ভয় সম্পূৰ্ণৰূপে আঁতৰি গৈছে, তাই নিশ্চিন্ত মনে দেউতাকৰ কাষত লে ষ্টিল মানে শুই থাকিলে। Here, rub your feet against my legs and get them warm, said father. দেউতাকে ক'লে যে তুমি তোমাৰ ভৰিকেইটা মোৰ ভৰিকেইটাৰ ওচৰত লগাই থ'ব পাৰা আৰু তেনেকৈ তুমি আৰাম পাবা বা কমফৰ্টেবল হ'বা বা তুমি সুবিধা পাবা। Tried out to sleep before the little girl. Tried out, he slept
slept before the little girl. A funny feeling came over her. Poor father, not so big after all, and with no one to look after him. He was harder than grandmother, but it was a nice hardness. And every day he had to work and was too tired to be a Mr. MacDonald. She had torn up all his beautiful writing. She stares suddenly and sighs. So কি হৈছে যিহেতু দিনটো গোটেই কামত লাগি ভাগৰি থাকে হয়নে দেউতাক আৰু সেইকাৰণে কি হৈছে দেউতাকজনে ছোৱালীজনীতকৈ আগেহে টোপনি গ'ল তেতিয়া তাই মনলৈ হঠাতে নতুন এটা ভাৱ আহিলে তাই ভবাৰ দৰেচোন দেউতাক মানে প্ৰকাণ্ড দৈত্যৰ দৰে নহয় তেওঁ আৰু যিমান ডাঙৰ আফটাৰ অল উইথ ন' ওৱান টু লুক আফটাৰ হিম পোৰ ফাদাৰ নট চ' বিগ অৰ্থাৎ দেউতাকে ইমান প্ৰকাণ্ডও নহয় কিন্তু যিহেতু তেওঁ ঘৰৰ সকলোৰে দায়িত্ব লয় বা ঘৰৰ সকলোকে চাবলগীয়া হয় সেইকাৰণে কি হৈছে তেওঁকতো চোৱা চিতা কৰাৰ কাৰণে মানুহৰ দৰকাৰ তেওঁ কঠিন তেওঁ গাটো টান অৰ্থাৎ কিন্তু মানে কি তেওঁৰ শৰীৰটো আইতাকৰ শৰীৰতকৈ টান কিন্তু অকণো তাই বেয়া নালাগিল সদায় কামলৈ গৈ আৰু ভাগৰি ঘৰলৈ উভতি অহা মানুহজন মেকডনাল্ড হ'ব নোৱাৰে She had torn up all his beautiful writing. তাই তেওঁ ইমান ধুনীয়াকৈ লিখি থোৱা পৰ্ট্ৰেটলে লিখি থোৱা তেওঁ সেই লিখনি তাই ফালি পেলালে She stared suddenly and sighs. তাই মনতে ভাবি 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 তাই মনটো কি হৈছে বেয়া লাগি গ'ল কিয়নো তেওঁ যিহেতু তেওঁ পানিছমেণ্ট দিছে সেইটো কৰিব হয় না কাৰণ তেওঁকে দৰকাৰী কাগজ ফালি পেলাইছে এই সকলোবিলাক কথা ভাবি ভাবি তাই বাগৰ এটা মাৰিলে আৰু অট'মেটিক তাই মুখৰ পৰা হুমুনিয়া এটা ওলাই আহিলে What is the matter? asked her father. Another dream? দেউতাকে সুধিলে কি হ'ল কি আৰু সপোন দেখিছা নেকি Oh, said the little girl. Oh, ছোৱালীজনীয়ে ক'লে My head's on your heart and I can hear it going. What a big heart you have got, father dear. কৈছে যে মোৰটো তোমাৰ হাতখনৰ ওপৰত আছে অৰ্থাৎ তোমাৰ হাৰ্টৰ তোমাৰ বুকুৰ ওপৰত মই মূৰটো শুই আছো আৰু তোমাৰ যে বুকুৰ ওপৰত যে এই হৃদপিণ্ডৰ যিটো ধপধপনি মই শুনি আছো সম্পূৰ্ণকৈ What a big heart you have got, father dear. দেউতা তোমাৰ সঁচাকৈ তোমাৰ অন্তৰখন যে বৰ বহল দেউতা That's all. অৰ্থাৎ কি হৈছে আমি গম পালো যে কেজিয়া নামৰ সৰু ছোৱালীজনীয়ে প্ৰথমতে দেউতাকক এটা ধাৰণা কৰিছিলে ভয় কৰিছিল দেউতাকৰ ওচৰলৈ নগৈছিলে আৰু সেইকাৰণে তেওঁক এভইড কৰিছিলে আৰু শেষত তাই যেতিয়া বুজিব পাৰিছিলে যে দেউতাকেও অন্য মানুহৰ দৰে তাইক ভাল মানে অন্য দেউতাকবিলাকৰ দৰে তেওঁ অন্তৰখন ভাল আৰু তেওঁ তাইক মৰম কৰে তাই যেতিয়া বুজিব পাৰিছিলে তেতিয়া তাই সেই মনৰ পৰা ভয় ভাৱটো আঁতৰি গৈছিলে আৰু দেউতাকক ভাল পাবলৈ আৰম্ভ কৰিছিলে That's all. আৰু তোমালোকে মোৰ এই পাঠটোৰ পাছত দ্বিতীয় পাঠটোত মই তোমালোকৰ কাৰণে প্ৰশ্ন আনসাৰ্ছবিলাক কুৱেশ্যন আনসাৰ্ছবিলাক মই তোমালোকলৈ আগবঢ়াই যাম তোমালোকে ইয়াৰ পিছৰ খণ্ডটো ফ'ল' কৰিবা Thank you.